লগতে আজিৰ এই অনুষ্ঠানত উপস্থিত সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আজিৰ এই উৎসৱৰ দৌল যাত্ৰাৰ লগতে ৰঙৰ খেল ফাকুৱাৰ আন্তৰিক শুভকামনা যাচিছোঁ। আজিৰ এই অনুষ্ঠানত ধুলাবাৰী তথা বগৰীবাৰী ৰাইজৰ হৈ দৌল উৎসৱ উদযাপন কমিটিয়ে মোক ইয়াত উপস্থিত হোৱাৰ বাবে যি সুযোগ দিলে তাৰ বাবে মই তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা ধন্যবাদ যাচিছোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ মই এনে এটা অনুভৱ মোৰ আহিছে যে মানুহৰ মাজত বিভিন্ন পৰ্যায়ত যি ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হয় চিন্তা চৰ্চাৰ ক্ষেত্ৰত তেনে চিন্তাৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা নাই। মাত্ৰ মই দেখিবলৈ পাইছোঁ যে আধ্যাত্মিক মনোভাৱেৰে আধ্যাত্মিকতাৰ মানসিকতাৰে আজিৰ এই অনুষ্ঠানত বগৰীবাৰী আৰু ধুলাবাৰীৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজে উপস্থিত হৈ তেখেতসকলৰ ভগৱানৰ প্ৰতি যি শ্ৰদ্ধা সেই শ্ৰদ্ধাটো মই দেখিবলৈ পাইছোঁ আৰু মই মনত যথেষ্ট সুখী হৈছোঁ যে এনে এটা ধাৰ্মিক তথা আধ্যাত্মিক পৰিৱেশ মই উপভোগ কৰিবলৈ পাই। লগতে আজিৰ এই অনুষ্ঠানত যিসকল ব্যক্তিয়ে তেখেতসকলৰ পৰিশ্ৰমৰ মাধ্যমেৰে আজিৰ এই দৌল মন্দিৰ স্থাপন কৰিছে তেখেতসকললৈ মই সশ্ৰদ্ধা প্ৰণাম যাচিছোঁ। আগন্তুক দিনত এই অনুষ্ঠানৰ মাধ্যমেৰে বগৰীবাৰী ধুলাবাৰী তথা সমূহ অঞ্চলবাসী ৰাইজ নিজৰ বিভিন্ন উন্নয়নমূলক কামৰ উপৰিও ভগৱানৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা থাকিব লাগে তেনে শ্ৰদ্ধাৰ মাধ্যমেৰে এটা সুন্দৰ জীৱন তথা সুখময় শান্তিময় জীৱন যাপন কৰিব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আজিৰ এই অনুষ্ঠানত মোৰ যি সতীৰ্থ বন্ধুসকল সাংবাদিক বন্ধুসকল আপোনালোক আটাইলৈও মোক এইখিনি সুবিধা দিয়াৰ বাবে মোৰ মনৰ কথা ব্যক্ত কৰাৰ যি সুযোগ সুবিধা আপোনালোকে প্ৰদান কৰিলে তাৰ বাবেও অশেষ ধন্যবাদ আৰু আমাৰ দৌল উৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱা নাইবা হোলীৰ শুভকামনা যাচি মই মোৰ বক্তব্য সামৰিছোঁ। দৌল উৎসৱত আজি উপস্থিত আমাৰ মাজত উপস্থিত সাংবাদিক বন্ধুসকল লগতে মোৰ সতীৰ্থ বন্ধুসকল, আজি আমাৰ এই মহান অনুষ্ঠানটি আজি 30 বছৰে আমি এনেকৈ উদযাপন কৰি আহিছোঁ। এইবেলেও আমি ঠিক তেনেদৰেই এই মহান অনুষ্ঠানটি আমি সুকলমে পৰিচালনা কৰিবৰ বাবেই আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰি আজি এইখিনি পালোঁ। এই ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ হৈছে পতাকা উত্তোলন, স্মৃতি দৰ্পণ, তাৰপিছত আহিল আমাৰ ভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা, তাৰপিছত লঘু আহাৰ বিতৰণ, প্ৰসাদ বিতৰণ আদি কৰি এতিয়া বৰ্তমান আমাৰ মাজত উপস্থিত দিহানাম প্ৰদৰ্শন হ'ব। আকৌ ৰাতিলৈকে আমাৰ নাট্যগোষ্ঠীৰ দ্বাৰা নাট প্ৰদৰ্শন, এইখিনি আজিৰ আমাৰ প্ৰগ্ৰেম আছে। আৰু অহাকালি আমাৰ বিকাল অনুষ্ঠান এটি আমি ৰাখিব পাৰিছোঁ, যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া। তাত আমাৰ মাজত উপস্থিত থাকিব অসম বিখ্যাত বাবু বৰুৱা। গতিকে এইখিনি কৰি আমাৰ অহাকালি আমাৰ এই অনুষ্ঠান মহান অনুষ্ঠান ভাগি শেষ সমাপ্তি ঘটিব। কিমান বছৰ ধৰি আপোনালোকে ইয়াতে দৌল উৎসৱ পালন কৰি আহিছে? আমাৰ আজি 30 বছৰ হ'ল এই মহান অনুষ্ঠানটি আমাৰ আৰম্ভ হোৱাৰ 30 বছৰ আৰম্ভ হ'ল। কোন কোন ঠাইৰ পৰা আহি ইয়াত ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে? আমাৰ এই চাৰিসীমাৰ পূবফালে গুৰমু আৰু পশ্চিমে আমাৰ নিজ কাউৰবাহা, বগৰীবাৰী, কাৱৈমাৰী, দক্ষিণে আছে ধুলাবাৰী, সন্দিকৰ আৰু পশ্চিমে আছে ঢেপাৰগাঁও, বিহাপাৰা, চেনিমাৰা ইত্যাদি কৰি আমাৰ এই মহান অনুষ্ঠানটিত আগভাগ লৈ সকলোৱে দিহা পৰামৰ্শ তথা সকলোৰে আমাৰ দান বৰঙণিৰে আমি এই অনুষ্ঠানটি জীয়াই ৰাখিছোঁ।